কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায়। বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায়। বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ তেওঁলোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতে য়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চৌদিশে ভাগৱত হৈছে, ক'ৰবাত অখণ্ড আৰু ক'ৰবাত অবিৰত ভাগৱত পাঠ, ক'ৰবাত ব্যাখ্যা, বিভিন্ন ধৰণৰ ভাগৱতৰ অনুষ্ঠান হৈ আছে। আনহাতে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্যত এটা কথা লিখিছে যে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত। পদ্মপুৰাণ উত্তৰ খণ্ড 12 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে, ভাৱ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। তাৰমানে ভাগৱত শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়, এইটো ব্যাসদেৱে কোৱা কথা। লগতে তেওঁ কৈছে যে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। যাৰ বহু জন্মৰ পুণ্য সঞ্চিত হ'ল তেওঁহে ভাগৱত শ্ৰৱণ কৰিব পাৰে। এতিয়া ব্যাসদেৱৰ যদি কথাষাৰ আমি চাওঁ আৰু যিটো হাৰত ভাগৱতৰ চৰ্চা হৈছে সেইফালে যদি চাওঁ, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ এইবিলাক একোৱে থাকিব নালাগিছিল। কাৰণ আমি কৰ্ম কেনেকৈ কৰোঁ? আমাৰ ভাৱৰ অনুযায়ী, যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰে। আৰু ভাগৱত যদি ইমানকৈ শ্ৰৱণ কৰিছোঁ, তেতিয়া ভাগৱত শুনাৰ পিছততো মনৰ ভাৱ শুদ্ধ হ'ব লাগে। মনৰ ভাৱ যদি শুদ্ধ হয় তেতিয়া সমাজত কোনো ধৰণৰ অপকৰ্ম হ'বই নালাগে। কিন্তু সমাজখনলৈ যদি আমি চাওঁ তেতিয়া আমি দেখা পাওঁ যে এতিয়াও চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাক সমান্তৰালভাৱে চলি আছে। যেনেকৈ ৰেলৱেৰ ট্ৰেক দুডাল, ৰেল যাক কয়, আচলতে ৰেল মানে সেই চিৰি দুডালকে ৰেল কয়, ওপৰত চলি যোৱাখন ট্ৰেইন কয়। ৰেল দুডালৰ দৰে সমান্তৰালভাৱে আমাৰ ধৰ্ম আৰু কৰ্ম গৈ আছে। ধৰ্ম জানি আছোঁ, কিন্তু কৰ্মত তাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। কৰ্ম নিজৰ মতে কৰি আছোঁ। গতিকে সমাজত বহু ধৰণৰ খেলি মেলি চলি আছে। কিহৰ কাৰণে এনেকুৱা হ'ব পাৰে? ব্যাসদেৱে লিখা কথাটো মিছা নেকি? হ'বই নোৱাৰে। শাস্ত্ৰৰ কথাটো মিছা নহয়। কিয় হ'ব পাৰে? 1 নম্বৰ কথা, হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো ভাগৱত শ্ৰৱণ কৰা নাই। অনুষ্ঠান হিচাপে কোনোবাই নিমন্ত্ৰণ দিছে, আনুষ্ঠানিকতা ৰক্ষা কৰি আমি আহিছোঁ। অলপ সময় কিবা এটা কৰিলে খৰধৰকৈ অকণমান চুটি চাই এটা অধ্যায় উলিওৱা আৰু আলোচনা কৰিলোঁ,
প্ৰসাদ খালোঁ, মহাপ্ৰসাদ খালোঁ বোলে বোলা, জাষ্ট অনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে। এইটো এটা কাৰণ হ'ব পাৰে। 2 নম্বৰ কাৰণ হ'ব পাৰে, ভাগৱতৰ যিবিলাক তত্ত্ব বুজাই দিবৰ কাৰণে আপোনালোকে আলোচক বা ব্যাখ্যাকাৰ হিচাপে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে। আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ বুজাই দিয়াত বিফল হৈছোঁ, শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত আমি অসফল হৈছোঁ। আৰু নহ'লে 3 নম্বৰ এটা কাৰণ হ'ব পাৰে, যদিও চৌদিশে ভাগৱতৰ জোৱাৰ উঠিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। কাষতে হৈ আছে, মই নুশুনো, মোৰ ইচ্ছা নাই, হ'ব পাৰে এইটো। আৰু নহ'লে 4ৰ্থ কাৰণ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। শান্তিদূত হৈ ভগৱান কৃষ্ণক পঞ্চপাণ্ডৱে প্ৰেৰণ কৰিছে হস্তিনাপুৰলৈ। ভগৱানে দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, এই যুদ্ধ যদি কৰাৰ ইচ্ছা নাই, তেতিয়া মাত্ৰ 5খন গাঁও দি দিয়া। তুমি মাত্ৰ 5খন গাঁও দিয়া, আধা ৰাজ্যও নালাগে, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা মাটিকণো মই বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই সুধিলে দুৰ্যোধনক, হে দুৰ্যোধন, ধৰ্ম কি জাননে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মানিবলৈ মন নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। সুবিধা লৈছে এটা, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবোতে নয়। জনাত জানো, মানিবলৈ ইচ্ছা নাই। কোনে নেজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কোনে নেজানে পৰৰ অন্যায় কৰিব নালাগে, কৰিয়ে আছোঁ, জনাত জানো, কিন্তু আমাৰ মানিবলৈ ইচ্ছা নাই। যদি শুনাত গণ্ডগোল হৈছে, তেতিয়া কেনেকৈ শুনিব লাগিব? অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰিব। এটা ক্লাছত একেলগে 100জন ল'ৰা ছোৱালী ষ্টুডেণ্ট, এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি পঢ়ায়, তাৰ ভিতৰত কোনোবাই 90%ৰ ওপৰত পায়, কোনোবাই 60 পৰা 90ৰ ভিতৰত পায়, কোনোবা ফেইল হয়। ইয়াৰ এটা কাৰণ এইটো যে সেই ষ্টুডেণ্টজনৰ বিষয়টোৰ প্ৰতি কিমান শ্ৰদ্ধা, শিক্ষকজনৰ প্ৰতি কিমান শ্ৰদ্ধা, শিক্ষানুষ্ঠানটোৰ প্ৰতি কিমান শ্ৰদ্ধা। শ্ৰদ্ধা অবিহনে জ্ঞান লাভ কৰিব নোৱাৰে। আজি আমি আহিছোঁ ভাগৱতনো কি আছে জানিবৰ কাৰণে। এটা জিজ্ঞাসু ভাৱ লৈ আহিছোঁ যে ভাগৱতে কি কয়। কিন্তু ডাঙৰ কথা এটা, ভাগৱতে কি কৈছে অকল জানি থোৱাটো এইটো কাম নহয়। শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, গীতা ভাগৱতে কি কৈছে তাক জানি লৈ বুজি লৈ সেইমতে আমি জীৱনটো নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিব লাগিব, সেইমতে আচৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ শুনাৰ পৰা লাভ হ'ব, জনাৰ পৰা লাভ হ'ব। জ্ঞান আহিবৰ কাৰণে শ্ৰদ্ধাৰ প্ৰয়োজন। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি মহিমাটো গম পাম, মাহাত্ম্যটো গম পাম। ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে পদ্মপুৰাণ মানে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰে শেষৰ খণ্ডটো, যাক উত্তৰ খণ্ড বুলি কয়, উত্তৰ খণ্ডত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয়, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, তালৈ ভক্তি আদিৰ আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ভক্তিৰ লগতেই দুটা বস্তু থাকে, জ্ঞান আৰু বৈৰাগ্য।
জ্ঞান বৈৰাগ্য দুটা বস্তু ভক্তিৰ সন্তান বুলি কৈছে ভাগৱত মহাত্মত। ভক্তিৰ দুটা পিতেক বুলি কৈছে, জ্ঞান আৰু বৈৰাগ্য। মানে য'ত ভক্তি তাত এই দুটা বস্তু থাকেই। ভাগৱত শুনাৰ লগে লগে ভক্তি জ্ঞান আৰু বৈৰাগ্য আহি শ্ৰোতাৰ হৃদয়ত স্থিত হয়। যিমান ভাগৱত শ্ৰৱণ কৰিব সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি জ্ঞান আৰু বৈৰাগ্য বৃদ্ধি হ'ব, তৰুণ হৈ গৈ থাকিব। কিন্তু এটা ডাঙৰ কথা, ইয়াত থকালৈকে বাৰু গেৰেণ্টি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু জাগ্ৰত কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি য়ত গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, নিত্যম ভৱতি য়ত গৃহে। গাঁৱত এনেকুৱা অনুষ্ঠান বছৰত এটা হয় বা দুটা তিনিটা হয়। ভাগৱত এখন সাগৰ বুলি কৈছে, শ্ৰীমদ ভাগৱত অৰ্ণৱম। এই সাগৰখন ২ ঘণ্টা বা ৩ ঘণ্টাত ইয়াক মঠিব পৰাটো ইমান সহজ নহয়। আমি কোনোবা এটা চুকত, কোনোবা এটা কাণত অকণমান পানীত থেপথেপাই শেষ কৰিব লাগিব আজি। ইয়াৰ গভীৰতালৈ সোমাবলৈ হ'লে ৭ দিন ৭ ৰাতি সময় লৈছিল শুকদেৱে পৰীক্ষিতক কওঁতে। 7 দিন 7 ৰাতি। তাকো শ্ৰোতাও কম নহয় আৰু বক্তাও কম নহয়। শ্ৰোতা এনেকুৱা যিজনে গৰ্ভতে ভগৱানৰ দৰ্শন পাইছে, আৰু বক্তাও এনেকুৱা যিজনক মায়াই চুব পৰা নাই, মায়াতীত। পুৰুষ আৰু মহিলাৰ পাৰ্থক্য নাজানে। শুকদেৱ এনেকুৱা। সেইসকলে 7 দিন 7 ৰাতি লৈছে কেৱল এবাৰ কৈ যাওঁতে। সেইকাৰণে যদি এনেকৈ অনুষ্ঠানত শুনাৰ পাছত আমি যদি অভ্যাস কৰোঁ যে ঘৰত ভাগৱত এভাগ এটলিষ্ট ৰাখি পুৱা গধূলি যেতিয়াই সময় পাওঁ অকণমান যদি অধ্যয়ন কৰাৰ অভ্যাস যদি আমি গঢ়ি তুলিব পাৰোঁ, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি হয়, এটা অধ্যায় এটা পৃষ্ঠাৰ অকণমান আপুনি সময় সুবিধা অনুযায়ী অলপ অলপ কৰক। যদি অভ্যাস কৰা হয়, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আজিৰ পৰা ৫,৫০০ বছৰ আগতে ব্যাসদেৱে এটা কথা অনুমান কৰিছিল যে কলিযুগৰ মানুহে প্ৰত্যেকটো বস্তু তুলনা কৰি চাব, কোনফালে গ'লে মোৰ লাভ বেছি, কম্পেয়াৰ কৰিব। আপোনালোকে পলিটিচিয়ানবিলাক দেখিছে, প্ৰায়বিলাকে এটা পাৰ্টিত থাকে, বিপৰীত পক্ষৰ বিৰাট গালি গালাজ পাৰি থাকে, দোষবিলাক আঙুলিয়াই থাকে। তাৰপিছত এটা দিনত দেখিব যে তেওঁলোকে সাংগু পাংগু ১০০জনমান লগত লৈ এই বিপৰীত পক্ষতে জইন কৰিলে, আৰু তেতিয়াৰ পৰা সেইটো একেবাৰে খুব সুন্দৰ হৈ গ'ল আৰু ধোৱা তুলসীৰ পাত। তাৰপিছত সিহঁতৰ গুণ গৰিমাই গাই থাকিব। কিয়? লাভ, বেনিফিট কোনফালে আছে। সেইকাৰণে ব্যাসদেৱে ৫,৫০০ বছৰ আগতে ভাগৱতত এটা কথা কৈ থৈ গ'ল, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক। তাত কৈছে অশ্বমেধ যদি ১,০০০টা কৰে, অশ্বমেধ যদি ১,০০০ কৰে, বাজপেয় যজ্ঞ যাৰ বিষয়তে আলোচনা কৰিম, বৃহস্পতি যজ্ঞ যদি ১০০টা কৰে, ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় এফালে, আৰু আনফালে যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন হয় আজিৰ দৰে, ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি যিটো ফল পাব তাৰ ১৬ ভাগৰ এভাগ হ'ব ১,০০০ অশ্বমেধ আৰু ১০০টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। সেইফালৰ পৰাও ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাহাত্ম্য বহুত বেছি। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয় বুলি কয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। কীৰ্তনত গুৰুজনাই বেদস্তুতিত লিখিছে।
এই বেদৰ বিস্তাৰ কৰিলে ব্যাসদেৱে 4খন বেদলৈ ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 4খন বেদলে ইয়াক বিস্তাৰ কৰিলে 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত লিখিলে ঋকবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন বেদ যদিও 4খন বেদ বুলি কোৱা হয় মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে পঞ্চম বেদ উচ্যতে প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত এই বেদৰ আকৌ 4টা ভাগ আছে 1 লাখ শ্লোকৰ বেদ এটা অংশক মন্ত্ৰবিলাক আছে যাক সংহিতা বুলি কয় এটাত গদ্যৰূপে বিভিন্ন বিধি দিছে ব্ৰাহ্মণ্য এটা অংশক কৈছে আৰণ্যক বেদৰ সাৰমৰ্মখিনি ইয়াৰ শেষত আছে বেদৰ অন্তত আছে যাক বেদান্ত বুলি কয় বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত বুলি কৈছে বেদান্ত মানে উপনিষদবিলাকক বুজায় অসংখ্য উপনিষদ আছে ইয়াৰ ভিতৰত 108খন প্ৰমুখ তাৰে 11খন জনপ্ৰিয় ব্যাসদেৱে বেদৰ সাৰসমূহ আনি পেলাই বেদান্তত ৰাখি থলে উপনিষদত আৰু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যতৰতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত আৰু মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে 18 নম্বৰ পদজোকাত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে ভাগৱত বেদান্তৰ সাৰ আৰু বেদান্ত বেদৰ সাৰ তাৰ মানে বেদান্তৰ সাৰেই হৈছে ভাগৱত আৰু আমি যদি চাওঁ আমাৰ দুখন মহাকাব্য আপোনালোকে আমি সকলোৱে জানো এখন ৰামায়ণ আনখন মহাভাৰত সবেই জানো দুখন মহাকাব্য আছে এখন আছে গীতা গীতাক এখন দৰ্শন শাস্ত্ৰ হিচাপেও লয় সকলো ধৰ্মৰ লোকে গীতাখন লয় আমাৰ পূৰ্ব ৰাষ্ট্ৰপতি আব্দুল কালাম দেৱৰ তেওঁ গীতা নিয়মিতভাৱে পাঠ পঢ়িছিলে জানিবৰ কাৰণে মহাত্মা গান্ধীয়ে গীতা ৰাখিছিল গীতা শাস্ত্ৰত বহুত কথা আছে জীৱনটো কেনেকৈ আমি অতিবাহিত কৰিম কেনেকৈ উদযাপন কৰিম এই গীতা যদিও এখন সুকীয়া গ্ৰন্থ বুলি কয় গীতা আচলতে মহাভাৰতৰ ভিতৰৰ বস্তু মহাভাৰতৰ ভিতৰত 18টা পৰ্বৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে 700 শ্লোকৰ আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা যাক আমি চমুকৈ গীতা বুলি জানো এই গীতা শাস্ত্ৰ মহাভাৰতৰ ভিতৰৰ এতিয়া ভাগৱতত মহাভাৰতৰ কথা আছে প্ৰথম স্কন্ধৰ পৰা আৰম্ভ ৰামায়ণৰ কথা পাব নৱম স্কন্ধ ৰাজবংশাৱলী আৰু গীতাৰ কথা ইয়াত আছে মহাভাৰতৰ সাৰ গীতা গতিকে ভাগৱত এনেকুৱা এখন শাস্ত্ৰ য'ত আমি বেদান্ত ৰামায়ণ মহাভাৰত গীতা সকলো শাস্ত্ৰৰ সাৰসমূহ আনি ইয়াত থুপ কৰি থোৱা আছে ভাগৱতৰ আন এটা মাহাত্ম্য হৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয় বাংময় মূৰ্তি তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক তাত কৈছে ভাগৱত ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে বাণী আকাৰে ইয়াত বিৰাজমান হৈ আছে আপোনাৰ মোৰ প্ৰশ্ন আহিব পাৰে কৃষ্ণ বাৰু শব্দ আকাৰে ইয়াত থাকিলে আমাৰ লাভ কি আমাৰ ইয়াৰ পৰা লাভ কি হ'ব চাওক সাধাৰণভাৱে যেতিয়া আমাক কোনোবাই যদি কিবা কথা কয় গ্ৰাম্য কথা আজি আইগৰাকীক বৰ ধুনীয়া লাগিছে বুলি আপুনি দেখোন দিনে দিনে সুন্দৰ হৈ গৈ আছে ভাল লাগি আহিল যদি কোনোবাই বেয়াকৈ কয় তেতিয়া দুখ লাগে বা ক্ৰোধ উঠে তাৰ মানে সাধাৰণ গ্ৰাম্য কথাবিলাকো আমাৰ কৰ্ণৰ পথেদি ভিতৰলৈ গৈ এটা ৰসায়নৰ সৃষ্টি কৰে কেমেষ্ট্ৰি আৰু সেই ৰসায়নটোৰ
আমাৰ যদি অনুকূল হয় তেতিয়া আমাৰ ভাল লাগে, আৰু যদি আমাৰ নিবিচৰা ধৰণে প্ৰতিকূল হয় তেতিয়া আমাৰ বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰই দি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব, প্ৰচেছটো মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে। কি বুলি লিখিছে? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰয়। নিৰ্মল কৰি পেলাব। আৰু সেইকাৰণে ব্যাসদেৱে লিখিলে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আমি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে। 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ইয়াত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয়, মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণৰ কথা কৈছে ভাগৱতে। লক্ষণসমূহ আৰম্ভ কৰিছে তৃতীয়ৰ পৰা। প্ৰথম আহিছে লক্ষণ সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। প্ৰলয়ৰ পাছত প্ৰভু ভগৱন্তই এই কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈ সৃজন কৰিলে, ইয়াৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা জানিবৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব। তৃতীয় স্কন্ধ নাম দিছে সৰ্গ লক্ষণ। দ্বিতীয়ত আহিছে বিসৰ্গ, 4ৰ্থ স্কন্ধ, যি আজি আমি অধ্যয়ন কৰিম, পাঠ কৰিম, আলোচনা কৰিম। 4ৰ্থত বিসৰ্গ, ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, বিস্তাৰ কেনেকৈ কৰিছে, তাৰ বিষয়ে জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ নাম দিছে বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি। 5ম স্কন্ধ লক্ষণ হৈছে স্থান। আপোনালোকে যদি স্থানৰ ভূগোলৰ বিষয়ে জানিব বিচাৰে বা খগোলৰ বিষয়ে, খগোল মানে য'ত গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান থাকে, বিভিন্ন গ্ৰহ নক্ষত্ৰৰ বিষয়ে আৰু বিভিন্ন স্থানৰ বিষয়ে যদি জানিব বিচাৰিছে 5ম স্কন্ধ। 6ঠ স্কন্ধত আছে পোষণ। প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবলৈ 6ঠ স্কন্ধ। অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, বিভিন্ন উপাখ্যানৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। 7ম স্কন্ধ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আহে। এবিধ দৈবিক বাসনা, এবিধ আসুৰিক বাসনা আৰু এবিধ মানৱীয় বাসনা। 15টা অধ্যায় সংস্কৃতত আছে 7ম স্কন্ধত। 5টাত দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনাৰ বৰ্ণনা কৰিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কৃপাত দৈবিক বাসনা জন্ম হয়। মহন্তৰ কৃপাত। আপোনালোকে এইটোৰ পৰা অসুবিধা পাইছে নেকি? এই গছজোপাৰ পৰা দেখাত আঁতৰ কৰাই লওক, একো নাই তেনেকুৱা। এইফালে দি দিয়ক, কেনিবা দি দিয়ক। গম পাইছোঁ মই দিগদাৰ পাই আছে। আগলৈ দি দিয়ক, নহ'লে বেলেগ ফালে দি দিয়ক, একো নাই, আমি কথা শুনিব লাগে। দৈবিক বাসনা মহন্তৰ কোপত, কৃপাত, সাধু সমস্তৰ ভকতৰ কৃপাত মানুহৰ মনত দৈবিক বাসনা জন্ম লয়। সেয়া কথা জানিবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে 7ম স্কন্ধত। আসুৰিক বাসনা মহন্তৰ কোপত উপজে, আৰু তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কাহিনী আনিছে। মানৱীয় বাসনাৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা আনিছে সংস্কৃত ভাগৱতত। অসমীয়ালৈ অনুবাদ কৰা নাই, কিয়? ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কাম নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি 4 জাতি, 4ও আশ্ৰমী নহো আতি। আমি 4 বৰ্ণতো নপৰোঁ, 4ও আশ্ৰমীতো নপৰোঁ। কোন আমি? দাসৰো দাস, তান দাস ভৈলো আমি। আমাৰ এজনেই স্বামী, আমি তেওঁৰ দাস। বছ ইমানটো জানিলে হ'ল। হে প্ৰভু, তুমি আমাৰ স্বামী, আমি তোমাৰ দাস। আৰু সেইকাৰণে এনেকুৱা সমাজ আমি দেখা পাইছোঁ। ইয়াত কোনেও গম নাপায় কোনজন কোটিপতি বহি আছে,
কোনগৰাকী দিন দৰিদ্ৰ বহি আছে, কোনজন বিৰাট জ্ঞানী বহি আছে, কোনজন অজ্ঞানী বহি আছে, কোনেও গম নাপায়। এখন সমাজ, কোনো উচ্চ নিচ জাতি ভেদ নাই, একেলগে। সেইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনা নাই। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব।